সকলকে জয় হিন্দ। তো গাইজ কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভাল। স্বাগতম জনাইছোঁ মোৰ এটা অন্যতম ভিডিঅ'লৈ। তো গাইজ আছাম ৰাইফলৰ ড্ৰেছ কেনেকুৱা হয়, বহুতৰে এইটো মনত ডাউট থাকে যে মানে কোনটো ফ'ৰ্চৰ কেনেকুৱা ড্ৰেছ হয়, কি হয়, মানে জানিবলৈ বহুত ইচ্ছা থাকে। আনকি আমাৰো আছিলে। তো আছাম ৰাইফলৰ ড্ৰেছ কেনেকুৱা হয় মই আজি তাকে ক'বলৈ ওলাইছোঁ। আৰু আছাম ৰাইফল মানে কিয় এই ড্ৰেছটো কিয় পিন্ধে। তো আছাম ৰাইফল ছেম টু ছেম আৰ্মিৰ যিটো ড্ৰেছ হয় আছাম ৰাইফলৰো ছেম টু ছেম সেইটোৱে ড্ৰেছ হয়। কাৰণ আছাম ৰাইফল এনেকুৱা এটা পেৰামিলিটাৰী ফ'ৰ্চ যিটো আৰ্মিৰ অফিচাৰে কামাণ্ড কৰে। বাকী কোনো ফ'ৰ্চত CRPF, BSF, SSB কোনো তেওঁলোকক আৰ্মিৰ পৰা কোনো কামাণ্ড কৰিবলৈ কোনো অফিচাৰ নাহে। খালি এটা আছাম ৰাইফলে এনেকুৱা ফ'ৰ্চ যিটো আৰ্মিৰ পৰা অফিচাৰ আহি কামাণ্ড কৰে। কিয়? কাৰণ আছাম ৰাইফল এনেকুৱা এটা ফ'ৰ্চ যিটো MOD আৰু MHA দুয়োটাক মানে হেৰিয়ে কণ্ট্ৰল কৰে। মিনিষ্ট্ৰী অফ ডিফেন্স আৰু মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ দুয়োটাই আছাম ৰাইফলক কণ্ট্ৰল কৰে। তো আৰ্মিৰ পৰা অফিচাৰ আহি আমাক কামাণ্ড কৰে আৰু আৰ্মিৰ নিচিনাই ছেম টু ছেম আমাৰ ড্ৰেছ হয়। আৰ্মিৰ লগত জইন অপাৰেশ্যন, আৰ্মিৰ লগত যিকোনো মানে কাম মিলিজুলি আছাম ৰাইফলে কৰে, ডিউটি কৰে। তো নৰ্থ ইষ্টত মানে অপাৰেশ্যন বেছিভাগ আৰ্মিৰ লগতে হয় আৰু ছিংগেলকৈও হয়। বেছিভাগ মানে ছিংগেলকৈ হয় যদিও কিছুমান ক্ষেত্ৰত মানে আৰ্মিৰ লগতো জইন অপাৰেশ্যন আছাম ৰাইফলে কৰে। তো ছেম টু ছেম আৰ্মিৰ নিচিনাই হয় ড্ৰেছ, কোনো ইয়াত বেলেগ নাই। খালি আমাৰ লগোবিলাক বেলেগ বেলেগ হয় আছাম ৰাইফলৰ আৰু অফিচাৰ ছেম আৰ্মিৰ পৰা আহে আমাৰ। কিন্তু কথা হৈছে কি MOD আৰু MHA দুয়োটাই আমাক কণ্ট্ৰল কৰে। বাকী ইয়াত কোনো বেলেগ নাই। বাকী আছাম ৰাইফলৰ হিষ্ট্ৰী জানিবলৈ হ'লে বহুত দীঘল। আছাম ৰাইফলৰ ওপৰত ক'বলৈ গ'লে নহয় মানে 1 ঘণ্টা 2 ঘণ্টাত শেষ হ'ব লগা নাই। তো বহুত দীঘলীয়া পেজ আছে আছাম ৰাইফলৰ, আমিও গম পোৱা নাছিলোঁ। মই প্ৰথমতে SSCৰ আছাম ৰাইফলত মানে পানীখাইটিত কৰিবলৈ গৈছিলোঁ, ৰানিং কৰিবলৈ গৈছিলোঁ 2015 SSCত। তো তেতিয়া আছাম ৰাইফল দেখা পালোঁ, ভাল লাগিলে, ড্ৰেছ ভাল লাগিলে, তেওঁলোকৰ হেৰি ভাল লাগিলে। তো মানে তেতিয়াৰ পৰা অলপ পচন্দ হৈ গ'ল। আৰু আমাৰ গাঁৱতো 4-5টামান আছাম ৰাইফলত আছে। ইমান বিশেষ নাজানিছিলোঁ আছাম ৰাইফলৰ বিষয়ে। প্ৰায় বাছ ড্ৰেছটো আৰ্মিটো ল'বই নোৱাৰিলোঁ চাকৰি। তো আৰ্মিৰ নিচিনা ড্ৰেছ পিন্ধাৰ কাৰণে মোৰ SSCত ফাৰ্ষ্ট চিলেকশ্যন। আৰু আমাৰ ফাৰ্ষ্ট চিলেকশ্যন মানে মই আছাম ৰাইফল ৰাখি দিলোঁ। আৰু আমাৰ কাৰণে এটা বেষ্ট ভাল মানে কি, আছাম ৰাইফল নৰ্থ ইষ্টত থাকে বেছিভাগ। জম্মু কাশ্মীৰতো আছে, JNKতো আমাৰ ইউনিট আছে, তথাপিও মানে বেছিভাগ মানে নৰ্থ ইষ্টত থাকে। তো আমাৰ অসমৰ পৰা মানে নৰ্থ ইষ্টত মানে অহা যোৱাৰ ক্ষেত্ৰত মানে বহুত ভাল। মানে আপুনি এনেকুৱা ফিলিং পাব যে মই আৰ্মিতো চাকৰি কৰি আছোঁ আৰু ঘৰৰ ওচৰতো চাকৰি কৰি আছোঁ, এনেকুৱা ফিলিং পাব আপোনালোকে। তো আপোনালোকৰ আমাৰ মানে নৰ্থ ইষ্টৰখিনিক মই মানে অসমৰখিনিক, নৰ্থ ইষ্টৰ এইবিলাক আহি বেছিভাগ আছেই আমাৰ, কিন্তু অসমৰখিনি মানে আছাম ৰাইফলত অহাটো মই বিচাৰোঁ। কাৰণ আমাৰ মানে কেনেকুৱা হয়, CRPF, BSF এইবিলাকতো বহুত জেগা ঘূৰিব পায়, সেইটো নকওঁ মই। আমাৰো আছে, JNKত আছে। বাকী নৰ্থ ইষ্টত আমাৰ বেছি হয়। কিন্তু মানে আমাৰ মানে ষ্টেট পুলিচত চাকৰি কৰাতকৈ মানে আছাম ৰাইফলত বেষ্ট বুলি মই ভাবোঁ। কাৰণ আছাম ৰাইফলো নৰ্থ ইষ্টতে বেছিভাগ ডিউটি কৰে। তো নৰ্থ ইষ্ট মানে কি, আমাৰ ঘৰ হয় নৰ্থ ইষ্ট। তো আপোনালোকে ট্ৰাই কৰি চাব পাৰে SSCত। কিন্তু SSCত কাট অফ কিন্তু বহুত যাব আছাম ৰাইফলৰ হাইয়েষ্ট কাট অফ লাগে। মোৰ সময়ত আছিলে 60+ আছিলে, এতিয়া কিমান যায় মই নাজানো। বাকী SSCৰ কাট অফৰ ওপৰতো মানে বহুত কেইটা আছে। অসমৰ ষ্টেট ৱাইজটো থাকেই কাট অফ। তাৰপিছত ডিষ্ট্ৰিক্ট ৱাইজো থাকে, আপোনালোকে বহুতেই নাজানিব। ডিষ্ট্ৰিক্টবিলাকো আমাৰ নক্সল আৰু বৰ্ডাৰ এনেকুৱা মানে প্লেইন এনেকুৱা ভাগত ভাগ কৰা আছে। তো আপোনালোকে সেইবিলাক জানেনে নাই নাজানো, কিন্তু সেইবিলাকো মানে ভাগ কৰি কাট অফ যায় আৰু মেৰিট লিষ্ট তাৰ ওপৰত বনে। তো আজিৰ ভিডিঅ'টো আছিলে ড্ৰেছৰ ওপৰত। তো আমাৰ কোনো বেলেগ নহয়, আৰ্মিৰ নিচিনা ছেম টু ছেম সেইটোৱেই। বাকী ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগ পাম নেক্সট এটা ভিডিঅ'ত, তেতিয়ালৈ বাই বাই, জয় হিন্দ।